গৰুখুটি গিৰগাই আৰু এক বিস্ফোৰক সংবাদমেল গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাৰ মহা বিস্ফোৰণ গৰুখুটিৰে আলোচনা নকৰাকৈ এনডিডিবিয়ে আনিছিল ৩০০ গিৰগাই বিগত ৪৮ ঘণ্টা ৰাজ্যৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰি ৰাখিছে গৰুৱে গুজৰাটৰ গিৰগাই গৰুখুটি নোপোৱাকৈ ৰাজনৈতিক নেতাৰ গোহালিত সোমোৱা বিষয়ত তুলপাৰ হৈ আছিল ৰাজ্য কিন্তু দেওবাৰে গৰুখুটি প্ৰকল্পৰে অধ্যক্ষ পদ্ম হাজৰিকাই সংবাদমেল পাতি যি তথ্য দিলে সেয়া সঁচাকৈ বিস্ফোৰক গৰুখুটিলৈ গৰু আনিবৰ বাবে এনডিডিবিৰে কোনো চুক্তি হোৱা নাছিল চুক্তি হৈছিল এনডিডিবি আৰু পশুপালন বিভাগেৰে এনডিডিবিৰ লগত আমাৰ কোনো আলোচনা হোৱা নাই এনডিডিবিৰ যি হৈছে ভেটেনেৰি ডিপাৰ্টমেণ্টৰ লগত হৈছে টেণ্ডাৰ কল কৰিছে ভেটেনেৰি ডিপাৰ্টমেণ্টে অৰ্ডাৰ দিছে ভেটেনেৰি ডিপাৰ্টমেণ্টে এগ্ৰিমেণ্ট হৈছে ভেটেনেৰি ডিপাৰ্টমেণ্টৰ লগত গৰুখুটিৰ সৈতে পশুপালন বিভাগ আৰু এনডিডিবিয়ে ন্যূনতম আলোচনা নকৰাকৈ গৰুখুটিলৈ ৩০০ গিৰগাই অনা হৈছিল ৩০০ গিৰগাইৰ অধিকাংশ আছিল বেমাৰী হালোৱা গৰু অনা হৈছিল গৰুখুটিলৈ আমাৰ ভেটেনেৰি যিটো টীম যুৱবত নাথকে ধৰি তেওঁলোকে গৈ দেখিলে যে গৰুখিনিৰ অৱস্থাটো বৰ ভাল নহয় তেতিয়া আপত্তি কৰিছিল তেতিয়া ভেটেনেৰি ডিপাৰ্টমেণ্টৰ গুৱাহাটী ডাইৰেক্টৰক জনাই দিছিল যে গৰুখিনি ল' কোৱালিটি গৰু কিন্তু এনডিডিবিয়ে যেতিয়া গৰুখিনি আনি নমালে তেতিয়া আমাৰ ৰিচিভ কৰিবলৈ বাধ্য হ'ল ৰিচিভ কৰি আমি কিন্তু ১ পইচা পে'মেণ্ট কৰা নাই আমাৰ যিখিনি মানুহে গৰু নিছে কোনোবাই 89,000 দিছে সেইখিনি গৰুখুটি চেল প্ৰচিড একাউণ্টত আমাৰ জমা কৰি থৈছে এই যে গৰুখিনি আনিলে অনাৰ পিছত দুদিনমান পিছৰ পৰাটো গৰু মৰা আৰম্ভ হৈছে ইয়াত আৰু আপোনালোকে বহি এইখন আপোনালোকে চাব যে প্ৰতিজনী মৰা গৰুৰ ফটো আৰু পোষ্টমৰ্টম ৰিপৰ্টলৈকে এইবিলাক বহীত আমাৰ আচলতে ৰখা আছে অপ্ৰয়োজনীয়ভাৱে গিৰগাই গৰুখুটিলৈ বুলি অনাৰ পিছত হাহাকাৰ লাগিল প্ৰকল্পৰে জড়িতসকলৰ মাজত ৩০০ গিৰগাই ৰখাৰ সুবিধা নাছিল গৰুখুটিত ইয়াৰ পাছত মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি বিক্ৰী কৰা হৈছিল কিছু গৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ লৈ যে কোনোবাই গৰু আমাৰ ৰাখিবলৈ বিচাৰে গিৰগাই গতিকে যিটো এনডিডিবিয়ে যিটো ৰেটত ইয়াত ছাপ্লাই দিব সেই ৰেটতে তেওঁলোকক গৰুখিনি দিয়াৰ ব্যৱস্থা কৰিব লাগে তেওঁলোকে পেড কৰি গৰু লৈ যাব আৰু তেতিয়া আমাৰ যেতিয়া যোগাযোগ হ'ল সেই সময়ত আমাৰ জনাই বিধায়ক ভুৱন পেগু তেওঁ 10জনী গৰু লোৱাৰ ইচ্ছা কৰিলে তেওঁক জনাই দিয়া হ'ল ৰেটটো গহপুৰৰ MLA উৎপল বৰা তেওঁ 4জনী গৰু লোৱাৰ ইচ্ছা কৰিলে তাৰপিছত জয়ন্ত মল্ল বৰুৱা আমাৰ মন্ত্ৰী তেখেতে 20জনী গৰু লোৱাৰ ইচ্ছা কৰিলে সংবাদমেলখনতেই পদ্ম হাজৰিকাই স্পষ্ট কৰি দিলে গোহালি নিৰ্মাণৰ নামত 2,40,00,000 টকা খৰচ হোৱা নাছিল 69 লাখ টকাৰে নিৰ্মাণ হৈছিল গৰুখুটিৰ গোহালি এই 3টা গোহালিৰ নামত খৰচ হৈছে PWD ডিপাৰ্টমেণ্টৰ TSCS বিল্ডিঙে কৰা এই 69 লাখ পে'মেণ্ট হৈছে তেতিয়া DC অফিচে কনষ্ট্ৰাকশ্যনৰ কাম কৰি আছিল DC অফিচৰ পৰা পে'মেণ্ট হৈছে আৰু তাৰ পিছত ক'ৰ পৰা পালে যে 2,40,00,000 টকা এটা গোহালিত মানে নিৰ্মাণত লগাইছে গৰুখুটিক লৈ অপপ্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ ভাবুকি পদ্ম হাজৰিকাৰ উল্লেখ্য গৰুখুটি প্ৰকল্পত থকা গিৰগাইৰ গাখীৰ আৰু গৰু বিক্ৰী কৰি প্ৰকল্পই আয় কৰিছিল 1,18 লাখ টকা গাহৰি বিক্ৰী কৰি উপাৰ্জন কৰিছিল 50 লাখ টকা মণিপুৰ এতিয়ালৈকে গাহৰি বিক্ৰী কৰি প্ৰায় 50 লাখ টকাৰ ওচৰত আমি আয় কৰিবলৈ সক্ষম হৈছোঁ আৰু আন এটা বিষয় আমাৰ ৰখি গৈছিল তেতিয়া আমাৰ যিটো গোহালি গৰুৰ ক্ষেত্ৰত আমি প্ৰকল্পৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে গৰু আৰু গাখীৰ বিক্ৰী কৰি গৰুৰ যিখিনি মানে পোৱালি হৈছিলে অধিক পোৱালিসমূহ সেই পোৱালি আৰু গাখীৰ বিক্ৰী কৰি প্ৰায় 1,40,00,000 টকা পাবলৈ আমি সক্ষম হৈছোঁ উল্লেখযোগ্য যে যোৱা বছৰত গৰুখুটি প্ৰকল্পত 5 কোটি টকা ব্যয় হৈছিল ৰাজকোষৰ পৰা ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24
সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত